हेलो फ्रेंड्स नमस्कार सकलोके आपनालोक सकलोके स्वागतम जनाइছো मोर अन्य এটা ভিডিওলৈ আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে থাকক তাই কামনা কৰিছো আজি আমি এইটো ভিডিওত কথা পাতিম আমাৰ আসাম পুলিচৰ লগতে এডিআৰইৰ আমাৰ এপইন্টমেন্ট ডেটৰ ওপৰত তো আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিল আকৌ নতুনকৈ আমাৰ এবিউবি ভ্যাকেন্সি কেতিয়া আহিব আৰু কিমানটা ভ্যাকেন্সি আহিব তো তাৰ ওপৰত আমি আলোচনা কৰিম আৰু ইয়াৰ লগতে আপোনালোকে বহুতেই কমেন্ট কৰিছে হয় ইনষ্টাগ্ৰাম আৰু আপোনালোকৰ ফেসবুকতো কমেন্ট কৰিছে আমাৰ ইউটিউব কমেন্টতো আপোনালোকৰ বহুতেই কমেন্ট কৰিছে যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট কি হল কমান্ডো কি হল তো বহুতেই আপোনালোকৰ কমেন্ট কৰি আছিল তো তাৰ ওপৰত অলপ কথা পাতিম ভিডিওটো শেষলৈকে চাব আৰু যদি আপুনি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়াই মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ন আপোনালোকে অতি সোনকালে চাব পাৰিব তো ইতিমধ্যে আকৌ নতুনকৈ এটা ভিডিওত আপোনালোকে দেখিছে যে আমাৰ সিএম মহোদয়ে 10 তাৰিখত আমাৰ 10 ডিসেম্বৰ তাৰিখে আমাৰ এপইন্টমেন্ট দিয়া কথা ক'লে গতিকে আপোনালোক নিশ্চিন্ত থাকক আপোনালোকৰ যিসকল ক্যান্ডিডেটে আমাৰ সিলেক্টেড হৈছিল হয়নে বা চাকৰিটো পাবলৈ সক্ষম হৈছে তেওঁলোকে বহুতেই কমেন্ট কৰি আছিল আমাৰ এপইন্টমেন্ট কেতিয়া দিব হয়নে ইমান দিনে ৰখাই আছে বহুত ভাগৰ লাগিছে হয়নে কিছুমানৰ আমনি লাগি গৈছে তো আপোনালোকৰ বহুতেই কমেন্ট কৰি আছিল এপইন্টমেন্ট কেতিয়া দিব বুলি গতিকে নতুনকৈ আপডেট আহিছে আমাৰ সিএম ছাৰে আমাৰ কৈছে যে 10 তাৰিখে আমাৰ এপইন্টমেন্ট দিব আৰু নতুন ভ্যাকেন্সিৰ ওপৰত আমাৰ যেহেতু আমাৰ কমান্ডো অহা কথা আছিল আগতে কৈছিল আমাৰ সিএম মহোদয়ে আৰু ইয়াৰ লগতে ফৰেষ্ট ভ্যাকেন্সিৰ ওপৰত বহুতবাৰ আমাৰ সিএম মহোদয়ে আগতে ভিডিওত কৈছিল ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি আহিব বুলি কিন্তু এতিয়া ৰিসেন্টলি আমাৰ আপডেট দিয়া নাই আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্ট আৰু আমাৰ কমান্ডোৰ বিষয়ে কিন্তু আমাৰ অসম পুলিচত বা অসম আৰক্ষীত 4000 পদ আহিব বুলি কিন্তু আমাৰ সিএম মহোদয়ে ফেসবুকত আপডেট দিছে হেতু মৰ্মে চাব গলে তো আমাৰ অতি শীঘ্ৰে আমাৰ অনলাইন প্ৰসেসটো আৰম্ভ হ'ব আৰু এপ্লাই আমাৰ প্ৰসেসটো আৰম্ভ হ'ব আৰু আমাৰ ফিজিক্যালি অতি শীঘ্ৰে হোৱাটো চান্স আছে গতিকে আপোনালোক নিশ্চিন্ত থাকক যিসকলে প্ৰেক্টিছটো আৰম্ভ কৰা নাই অলপ ষ্টাৰ্টটো কৰি দিয়ক এতিয়াৰ পৰা যেহেতু সময় বেছি দিন নাই গতিকে যদি আমাৰ আৰু এটা কথা আপোনালোকক মই এইটো ভিডিওৰ দ্বাৰা অনুৰোধ কৰিছো যেতিয়া আপোনালোকে সিএম মহোদয়ক লগ পাব তেতিয়া অনলি এটা কথাই খুদিব যেতিয়া সিএম মহোদয়ে কৈছে ন আমাৰ আসাম পুলিচৰ নতুন ভ্যাকেন্সি আহিব বুলি নতুন ভ্যাকেন্সি আহিব আমি গম পাইছো কিন্তু কেতিয়া ইন্টাৰভিউটো হ'ব ইলেকশনৰ আগত নে ইলেকশনৰ পিছত হেতু কথা আপোনালোকে কনফাৰ্ম খুদিলে ভাল যি সকলে লগ পায় তেওঁলোকে সদায় হেতু কথাই খুদিব যে আমাৰ ইন্টাৰভিউটো আমাৰ ইলেকশনৰ আগত হ'ব নে পিছত হ'ব তেতিয়া মানে ভাল আৰু যেহেতু বহুত দিন পিছুৱাই থাকিলে আকৌ কষ্ট কৰি থাকিবলৈ অলপ অসুবিধা হয় যেহেতু আমি ভুক্তভোগী হিচাপে গম পাওঁ কথাবোৰ কিমান কষ্ট হয় ফিজিক্যাল কষ্ট কৰি থাকিলে গতিকে আপোনালোকক হেতু ৰিকুৱেষ্ট কৰিলো যে যেতিয়া আপোনালোকে সিএম মহোদয়ক লগ পায় তেতিয়া হেতু কথা খুদিব যে ইন্টাৰভিউটো আমাৰ ইলেকশনৰ আগত হ'ব নে পিছত হ'ব তো সকলোকে পুনৰবাৰ কৈছো যে আমাৰ এপইন্টমেন্ট 10 তাৰিখত দিব বুলি কৈছে আমাৰ সিএম মহোদয়ে গতিকে সকলোকে পুনৰবাৰ ওলাই আহিবলৈ কলো ফিল্ডলৈ মই এতিয়া ফিল্ডতে আছো বাৰু তো আপোনালোকে ৰানিং কৰিছে নাই জনাব আৰু কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে জনাব আৰু কিমান মিটাৰ ট্ৰেকত ৰানিং কৰি আছে জনাব গতিকে আপোনালোকক পুনৰবাৰ কৈছো আমাৰ ভ্যাকেন্সি আসাম পুলিচত আমাৰ অসম আৰক্ষীত 4000 পদ ওলাব বুলি আমাৰ সিএম মহোদয়ে কৈছে ইয়াৰ পিছতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টতো যেহেতু 2000 ওপৰত আমাৰ ক্যান্ডিডেট অহা আমাৰ ভ্যাকেন্সি অহা চান্স আছে যেহেতু আগতেও কৈছিল যে আমাৰ ফৰেষ্ট ডিপাৰ্টমেন্টত বহুতো পদ খালি আছে বুলি ইয়াৰ লগতে আপোনালোকৰ কিছুমানৰ প্ৰমোশন হৈ গৈছে আৰু কিছুমানৰ ৰিটায়াৰমেন্ট হৈ গৈছে হেনে তো হেতু চালে আমাৰ 2000 ওপৰত আকৌ ভ্যাকেন্সি অহাৰ চান্স আছে আৰু কমান্ডোৰ ওপৰত ক'ব গলে যে কমান্ডোত আমাৰ 5টা বেটেলিয়ন গঠন কৰাৰ কথা আছিল যেটো 5টা কমান্ডো বেটেলিয়ন গঠন কৰা হোৱা নাই গতিকে হেতু চালে তো আমাৰ কমান্ডোটো আমাৰ বহুতো ভ্যাকেন্সি অহাৰ চান্স আছে তো সকলোকে ইয়াকে কলো তো সকলো লাগি থাকক তো সকলোকে পুনৰবাৰ লগ পোৱাৰ আশা ৰাখিলে ধন্যবাদ জয় অসম।